আইন আমাক দেখায় যে এইখিনি কৰিলে পাব্লিক প্ৰপাৰ্টি আপোনাৰ নুকসান হ'ব আৰু নিজে আকৌ ভুৱা ফৰ্ম বিতৰণ কৰি কৈছে কি এইখিনি ভুৱা ফৰ্ম নহয় এইখিনি অৰুণোদয় ফৰ্ম আজি মুখ্যমন্ত্ৰী মই চ্যালেঞ্জ কৰি কৰিবলৈ বিচাৰিছো কক যে যিখিনি ভুৱা ফৰ্ম এইখিনি দিন তেওঁলোকৰ দলৰ কৰ্মীখিনি বিতৰণ কৰি আছে এইখিনি বাস্তৱ অৰুণোদয় ফৰ্ম মই চ্যালেঞ্জ কৰি কৈছো ক'বলৈ যদি সাহস আছে কি বাস্তৱভাৱে কৈ দিয়ক এই ভুৱা ফৰ্মৰ স্পষ্টীকৰণ দিয়ক আজি যি আমি এটা সম্পৰ্ক সৃষ্টি কৰিব পাৰিলো এই সম্পৰ্ক আমি ভৱিষ্যতো আমি পাম সেই আশা কৰিলো আৰু ভৱিষ্যতো এনেদৰে বিভিন্ন সময়ত মত বিনিময় আমি কৰিম তাৰ কথা মই দিলো আৰু মই ভাবিছো এয়া হৈছে আমাৰ লোকতন্ত্ৰৰ এটা উদাহৰণ য'ত আমি সকলোৱে আহি নিজৰ মনৰ কথা ক'ব পাৰো আজি ইয়াত যে আপোনালোকে নিজৰ কথাবোৰ ক'লে কাৰোবাৰ মনত কিবা ভয় আছিলে নেকি কাৰোতো মনত ভয় নাই কিন্তু আজি আমি প্ৰতিবাদ কৰিলেহে আজি আমাক পুলিচৰ এটা ভয় এখন চৰকাৰে আমাৰ হৃদয়ৰ ভিতৰত সোমাই দিয়ে আৰু যাৰ ফলত যি আইন আমাক ইমান উত্তেজিত কৰিছে সেই আইনৰ বিৰোধিতা আমি যিদৰে কৰিবলৈ বিচাৰো আমি কৰিবলৈ পৰা নাই মানে গোটেইটো আমি আবদ্ধ কৰি ৰাখিছো আমি নিজকে আমি আজি তাৰিখত স্বাধীন হয় নে নহয় ইয়ালৈ এটা প্ৰশ্ন যেতিয়া আমি নিজৰ মনৰ কথা আমি ৰাজহুৱাভাৱে আমি প্ৰকাশ কৰিব নোৱাৰো আৰু সেয়া পাৰ্থক্য আৰু সেয়া কথা আপোনালোকে ডাঙৰীয়া কৈ আছে যে আমি লোকতান্ত্ৰিক দেশখন ভৱিষ্যত পাম নে নাপাম লোকতান্ত্ৰিক দেশত ৰাইজে ৰজা কিন্তু আমি যি দেশক যি তন্ত্ৰলৈ গৈ আছো এয়া হৈছে ৰাজতন্ত্ৰলৈ এই ডিক্টেটৰশ্বিপ এই ডিক্টেটৰশ্বিপত এজন ৰজা থাকে ৰজা নিজৰ মহলত 4-5জন মন্ত্ৰীৰ লগত গোটেইখিনি কথা মহলৰ ভিতৰত আবদ্ধ কৰি সিদ্ধান্ত লয় আৰু পিছত ৰাইজক মানি ল'ব লাগে ৰাইজে যদি নামানে ৰাইজক জেললৈ পঠাই দিয়ে তো এতিয়া নিৰ্বাচন পৰা যিখিনি ভোট তেওঁলোকে পায় সেইটো মাত্ৰ এটা মুখা বাস্তৱত তেওঁলোকে এতিয়া আমাক ভাৰতৰ ভিতৰত এটা ৰাজতন্ত্ৰ গঢ়ি তুলিবলৈ বিচাৰিছে আৰু অখিল গগৈ ডাঙৰীয়া কিছু দেশৰ উদাহৰণ দিছে কিন্তু মই আৰু এটা দেশৰ উদাহৰণ দিবলৈ বিচাৰিছো এটা হ'ল চীন আৰু দ্বিতীয় হ'ল ৰাছিয়া চীনৰ ভিতৰতো এটা পাৰ্টি আছে কিন্তু তাৰ বাহিৰত আৰু কোনো দল নাই সেয়া পাৰ্টি গোটেইখিনি কথা নিৰ্ধাৰিত কৰে আৰু তেওঁলোকে আলোচনা ৰাইজৰ লগত নকৰে তেওঁলোকৰ এটা আলোচনা নিজৰ ভিতৰত আলোচনা হয় আৰু তাৰ পিছত এটাই পাৰ্টি আৰু যদি কোনোবাই বিৰোধিতা কৰিবলৈ বিচাৰে যিমানেই ডাঙৰ মানুহ কিয় নহওক অলপ দিন আগতে আলিবাবাৰ CEO জেক মা খুব মানে তেওঁ প্ৰভাৱশালী মানে চাইনাৰ আদানী ভাবি লওক যেতিয়া তেওঁ নিজৰ মুখখন খুলিবলৈ আৰম্ভ কৰিলে চৰকাৰৰ অলপ বিৰোধিতা বেছি নহয় অলপ বিৰোধিতা কৰিব আৰম্ভ কৰিলে 2-3 মাহ কাৰণে সেই মানুহজন নাইকিয়া কৰি দিলে সেইখন চৰকাৰে এনেকুৱা এটা পৰিস্থিতি আমি তাত দেখা পাইছো আজি চাইনা ভিতৰত যদি আপোনালোকে এজন ইউনিভাৰ্চিটি ভাইচ চান্সেলৰ হ'বলৈ বিচাৰে তেতিয়া সেই এটা দলৰ সদস্য হ'ব লাগিব যদি আপুনি বিউৰোক্ৰেচিত আপুনি এম্বেছাডৰ হ'বলৈ বিচাৰে তেতিয়া সেই দলৰ সদস্য হ'ব লাগিব মানে এই দলটোৱে পুৰা চৰকাৰ সেই দলখনে পুৰা দেশখন চলায় আজি সেইফালে মই ভাবিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বহুতবাৰ তেওঁ চাইনালৈ গ'ল গুজৰাটত যেতিয়া মুখ্যমন্ত্ৰী আছিলে বহুতবাৰ চাইনালৈ গ'ল আৰু চাইনা সেই কথাবোৰ চাই অলপ আকৰ্ষিত হৈছে যে মই আৰু ইমান ক্ষমতা আৰু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ যদি সদনৰ ভিতৰত সাংসদে বেছি উৎপাত কৰি দিয়ে সাংসদক আমি নিলম্বন কৰি দিওঁ আজি ভাৰতৰ ইতিহাসৰ সংসদীয় ইতিহাসৰ যিমান আমি দেখা পাইছো কেতিয়াও একে সময়ত ইমানবোৰ সাংসদসকলক নিলম্বন কৰা নাই যিমান যোৱা আমাৰ এই যেতিয়া পাৰ্লামেণ্টৰ ভিতৰত 2-3জন যে যুৱক সোমাই গৈছিলে এই সময়ত আমি সকলো স্পষ্টীকৰণ বিচাৰিছিলো চৰকাৰ ফালৰ পৰা কিন্তু আমাক স্পষ্টীকৰণ দিয়াতকৈ আজি প্ৰায় 150জন সাংসদসকলক তেওঁলোকে নিলম্বিত কৰি বহু তেওঁলোকে বিল পাছ কৰি তো পাৰ্লামেণ্ট থাকিলে কিয় সদন থাকিলে কিয় এনেকুৱা সময় মই দেখিছো
যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অনুকৰণ কৰি এনেকুৱা এটা সময়ত অসমতো হ'ব যে আমি কথাখিনি কৈ থাকিলোঁ কিন্তু কথাখিনি একো বজন নাই বা কথাখিনি একো মূল্য নাই আমাক নিলম্বিত কৰি দিব আৰু তেওঁলোকে যি পাছ কৰিব লাগে পাছ কৰি থাকিব তেতিয়া পাৰ্লিয়ামেণ্ট মাতিছে কিয় বিধানসভা নামত কিয় ৰাখিছে এনেকুৱা পৰিস্থিতিলৈ আমি গৈ আছোঁ আৰু যাৰ ফলত আজি কা আইনটো এনেকৈ আনিলে কা আইন আমি ইমান বিৰোধিতা কৰাৰ পিছতো তেওঁলোকে এনেকৈ আমাৰ ওপৰত জাপি দিছে তো সেইকাৰণে আজি তাৰিখত আমি ভাবিব লাগিব যে আমি নিজৰ ল'ৰা ছোৱালী কোনখন অসমত ডাঙৰ হোৱাটো বিচাৰোঁ কোনখন ভাৰত দেশত আমি ডাঙৰ হ'বলৈ বিচাৰোঁ য'ত যুৱক হ'ব নোৱাৰে যিহেতু যুৱকৰ চিন্তাধাৰাই সংগ্ৰামী যুৱকৰ চিন্তাধাৰাই অলপ বেলেগ ধৰণৰ কিন্তু নিজৰ সেই যে স্বাধীন চিন্তাধাৰা তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে সেইটো কি দেশত তেওঁৰ জন্ম হৈছে তো আমি নিবিচাৰোঁ যে আমাৰ ভৱিষ্যৰ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হয় তেওঁলোকে এটা বিশেষ দলৰ গোলাম হ'ব নালাগে তেওঁলোকে নাগৰিক হ'ব লাগে আমি সচেতন নাগৰিক হোৱাটো বিচাৰোঁ আমাৰ সমাজৰ ভিতৰত আমি সকলোৱে সচেতন নাগৰিক হ'বলৈ বিচাৰোঁ কোনো বিশেষ দলৰ গোলাম হ'বলৈ আমি আহা নাই কিন্তু তাৰ ফলে আমাক ঠেলি দিছে আমাৰ দিনত আমি কওঁ যে আমাৰ সংবিধানে আমাক কি অধিকাৰ দিয়ে কি ৰাইটছ দিয়ে সংবিধানৰ জৰিয়তে আমাৰ কি অধিকাৰ আছে কিন্তু আজি তাৰিখত তেওঁলোকে অধিকাৰৰ কথাই নাপাতে তেওঁলোকে কি কয় তোমালোকৰ কি কৰ্তব্য আছে কি কৰিব লাগে তোমাক আজি যে সেই কৰ্তব্য পথ তেওঁলোকে নাম সলনি কৰিছে সেইটো তেওঁলোকৰ চিন্তাধাৰা এতিয়া নাগৰিক সমাজ এটা বিশেষ দলৰ গোলাম হৈ সেই দলে যি নিৰ্দেশ দিব নাগৰিক সমাজৰ বা নাগৰিকসকলৰ কৰ্তব্য যে নিৰ্দেশটো পালন কৰিব লাগে তো সেইকাৰণে কেতিয়াবা লাইন পাতি বেংকৰ পৰা পইচা লোৱা কেতিয়াবা গধূলি এটা বিশেষ সময়ত মানে থালি বজোৱা হাত চাপৰি বজোৱা এনেধৰণৰ এটা মাইণ্ডছেট তেওঁলোকে আমাক লৈ গৈছে আৰু আমি কেতিয়াবা নিজৰ মাজতে আমি কিছু খুব ওলাই আমি যে যি ট্ৰেপত আমি পৰি গৈ আছোঁ আমি গম পোৱা নাই আৰু সেইটো হৈছে তেওঁলোকৰ চিন্তাধাৰা যে আমি নিজৰ মাজতে আমি ব্যস্ত হৈ থাকোঁ আৰু তেওঁলোকে যে আমাক যি জাল আমাৰ ওপৰত দি আছে যেনেকৈ আমি গম পোৱা নাই যি জালত আমাক ফচাই আছে পিছত আমি গম পাম যে আমি সকলোৱে ফচি গ'লোঁ আৰু যিমান আমি নিজকে শক্তিশালী ভাবিছিলোঁ আমি নহয় আৰু সেইকাৰণে এনেকুৱা এটা সময়ত একতা যথেষ্ট গুৰুত্বপূৰ্ণ মই বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন দলৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা সময়ত একগোট হৈছে লগতে আজিৰ তাৰিখত যদি সঁচাকৈ আমি লোকতন্ত্ৰ বিচাৰি বচাব লাগে তেতিয়া লোকতন্ত্ৰ মাত্ৰ ৰাজনৈতিক দলে অকলে বচাব নোৱাৰে ৰাজনৈতিক দলৰ কিছু সীমা আছে আজি যদি সঁচাকৈ আমি লোকতন্ত্ৰ বচাব লাগে ৰাজনৈতিক দলৰ ভূমিকা আছে ছাত্ৰ সমাজৰ ভূমিকা আছে বৈদিক সমাজৰ ভূমিকা আছে সাংবাদিকসকলৰ ভূমিকা আছে শিক্ষকসকলৰ ভূমিকা আছে শ্ৰমিকৰ সন্থাসকলৰ ভূমিকা আছে আৰু ৰাইজৰ নিজৰ এটা ভূমিকা আছে যদি আমি ভাবোঁ মাত্ৰ সংগঠন কৰিলেহে আমি চব পাৰিম আমাক সাংবাদিক জগত নালাগে আমাক শ্ৰমিক সন্থা নালাগে আমাক বিভিন্ন আন্দোলনকাৰী সন্থা নালাগে তেতিয়া সেইটো ক'ৰবাত আমাৰ ভুল হৈছে আজিৰ তাৰিখত আমি সকলোৱে লাগিব সকলোৱে একগোট হ'ব লাগিব নহ'লে তেওঁলোকে যিদৰে চাই যে কিবা বেলেগ চিন্তা কৰি আমাৰ পৰা আঁতৰি যায় সেইটো আমাৰ লগৰে সামূহিক আমাৰ ভুল হ'ব আৰু সেইকাৰণে আজিৰ তাৰিখত আমাক চবকে সামূহিক এটা দায়িত্ব ল'ব লাগিব লোকতন্ত্ৰ বচাবলৈ মই কোৱা নাই মোক বচাবলৈ মই কোৱা নাই আমাৰ দলটোক বচাবলৈ মই কোৱা নাই বিৰোধী ঐক্য মঞ্চক বচাবলৈ আজি আমি আহিছোঁ অসম হৈ থাকিবনে নাথাকে ভাৰত হৈ থাকিবনে নাথাকে আমি লোকতান্ত্ৰিক দেশ হৈ থাকিম নে নাথাকিম এইখন চৰকাৰৰ এইখন দলৰ ক্ষমতা আৰু তেওঁলোকৰ মূৰত সোমাই তেওঁলোকে আৰু আমাক অত্যাচাৰ কৰাৰ ক্ষেত্ৰত আমাক বাধা দিম নে নিদিম আমি এটা বিশেষ দলৰ ভংগ কৰে আইন আমাক দেখায় যে এইখিনি কৰিলে পাব্লিক প্ৰপাৰ্টি আপোনাৰ লোকচান হ'ব আৰু নিজে আকৌ ভুৱা ফৰ্ম বিতৰণ কৰি কৈছে কি এইখিনি ভুৱা ফৰ্ম নহয় এইখিনি অৰুণোদয় ফৰ্ম আজি মুখ্যমন্ত্ৰী মই চেলেঞ্জ কৰি মই কৰিবলৈ বিচাৰিছোঁ কওক যে যিখিনি ভুৱা ফৰ্ম এইকেইটা দিন তেওঁলোকৰ দলৰ কৰ্মীখিনি বিতৰণ কৰি আছে এইখিনি বাস্তৱ অৰুণোদয় ফৰ্ম
মই চ্যালেঞ্জ কৰি কৈছো ক'বলৈ যদি সাহস আছে কি বাস্তৱভাৱে কৈ দিয়ক এই ভুৱা কৰ্ম স্পষ্টীকৰণ দিয়ক নহলে ৰাইজক যে আজি মিছা প্ৰলোভন দি আছে মিছা কথা দি আছে একদম মানে 420 কাম নহয় নেকি একদম তো 420 কাম যদি মই আপোনালোকৰ মই নিজৰ দলৰ পেডত আপোনালোকৰ ওচৰত আহি কওঁ যে আপোনাক মোবাইল নম্বৰ দিয়ক আপুনি কিবা পাব আপুনি বিশ্বাস কৰিব নেকি কিন্তু যদি মই নিজৰ দলৰ ফৰ্ম দেখাই কওঁ যে নহয় তো চৰকাৰী ফৰ্ম এটো তো 420 চিটিংৰ কেছ হ'ব লাগে মোৰ মতে তো কাইলৈকৈ কোনোবা এজন আৰটিআই এক্টিভিষ্ট বিজেপি দলৰ ওপৰত 420 এটা কেছ লগাব পাৰে যদি কোনোবা সচেতন মহিলা আছে তেওঁলোকে 420 এটা কেছ লগাব পাৰে তো সেই কাৰণে আজি এনেকুৱা এটা পৰিৱেশত নিৰ্বাচনী আয়োগ কি কৰি আছে আজি উচ্চতম ন্যায়ালয়ে এছবিআই ইলেক্টৰাল বণ্ড ওপৰত এটা ৰায় দিলে তো এই যে এইটো গোটেই আইনটোৱে অসাংবিধানিক আমি সকলোৱে জানো কিন্তু ইয়াত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে কি কৰি আছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিয় শুই আছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিয় হাৰ পোৱা নাই আজিও আমি বাৰম্বাৰ আমি কেন্দ্ৰীয় আমাৰ নিৰ্বাচনী আয়োগক কমপ্লেইন দি আছো যে বিজেপি দলে কেনেদৰে মডেল কোড অফ কণ্ডাক্ট ভংগ কৰি আছে কিমান ওপৰত একশ্যন লৈছে তো নিৰ্বাচন আজি নিৰ্বাচন হৈ আছে না মাত্ৰ এটা খেল চলি আছে মানুহৰ বিশ্বাস আছে নে নাই কি তেওঁলোকৰ ভোটটো মূল্যৱান তো এইখিনি কথা আমি কাৰ লগত পাতিম এইখিনি কথা ৰাইজৰ ওচৰত কোনে লৈ যাব আমি এইখিনি কথা আমি নিজৰ মাজত পাতিছো কিন্তু ৰাইজৰ ভাষাত আমাক বুজাব লাগিব আমাক চেষ্টা কৰিব লাগিব বহুত আৰু আমাৰ বিষয়বোৰ আজি ইয়াত উত্থাপন হৈছে মই প্ৰত্যেক বিষয়টো গুৰুত্বপূৰ্ণ মই ভাবোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমি এটা মাল্টি পাৰ্টি ডেমক্ৰেসি হৈ থাকিম নে নাথাকিম এটা লোকতন্ত্ৰ হৈ থাকিম নে নাথাকিম নে আমি মাত্ৰ আজি এটা বিশেষ বিষয় লৈ আবদ্ধ হৈ থাকোঁ আজি কিছুমান আপোনালোকৰ আৰম্ভণিত কৈছে যে আমাৰ শিৱসাগৰত আমাৰ এটা বুৰঞ্জী আছে শিৱসাগৰলৈ আৰু সেইকাৰণে মই গৌৰৱ অনুভৱ কৰোঁ যে মই যোৰহাট লোকসভা সমষ্টি যি আমাৰ অসমৰ বৈদিক কেন্দ্ৰ যি আমাৰ অসমৰ সাংস্কৃতিক কেন্দ্ৰ যি আমাৰ অসমৰ অৰ্থনৈতিক কেন্দ্ৰ এনেকুৱা এটা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ মই দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি মই যদিও মোৰ আগৰ সমষ্টিৰ ৰাইজৰ মতে সেই যে সমষ্টি দুভাগ হ'ল কাজিৰঙা আৰু নগাঁও এই সমষ্টিৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যি ৰাইজে মোক দুবাৰকৈ নিৰ্বাচন মোক জিকালে মোক তেওঁলোকক কেনেকৈ কওঁ যে মই নিবিচাৰোঁ আপোনালোকৰ প্ৰাৰ্থী হ'বলৈ তেওঁলোকে যদি মোক বিচাৰে তেতিয়া ৰাইজৰ দাবী আমাক কেন্দ্ৰীয় নেতৃত্বক জনাব লাগিব তো আমি ৰাইজৰ প্ৰতি আমি অন্যায় বা অপমান সময়মতে আমি জাপ মাৰিব নোৱাৰোঁ তো আমি ৰাইজৰ যে আশা আকাংক্ষা আছিলে আমি কেন্দ্ৰীয় নেতৃত্বক আমি জনালোঁ আৰু কেন্দ্ৰীয় নেতৃত্ব কিবা এটা কাৰণত ভাবিলে কি নহয় এই তিনিটা সমষ্টিৰ পৰা যোৰহাট ভিতৰত গৌৰৱ গগৈ গ'লে চাৰিওফালৰ পৰা বিভিন্ন ক্ষেত্ৰৰ পৰা আমাৰ অসমৰ কাৰণে ভাল হ'ব আৰু সেইকাৰণে এই নিৰ্বাচন মই ভাবোঁ এইটো মোৰ ব্যক্তিগত নিৰ্বাচন নহয় এই নিৰ্বাচন হৈছে আমাৰ যোৰহাট লোকসভা সমষ্টি স্বাভিমানৰ নিৰ্বাচন এই নিৰ্বাচন জৰিয়তে আমি উজনি অসমৰ কণ্ঠটো আৰু শক্তিশালী হোৱাটো বিচাৰোঁ নিবিচাৰোঁ তাৰ বাবে এই নিৰ্বাচন হৈছে আমি ভৱিষ্যত উজনি অসমৰ ৰাজনৈতিক ক্ষমতা আৰু বৃদ্ধি হোৱাটো বিচাৰোঁ নে নিবিচাৰোঁ এয়ালৈ এটা নিৰ্বাচন এই নিৰ্বাচন হৈছে যে আমাৰ ইয়াত যে বিভিন্ন জনগোষ্ঠী জনজাতি বসবাস কৰে তেওঁলোকৰ সমস্যাবোৰ এটা উপযুক্ত মঞ্চ পাওক আৰু এটা উপযুক্ত সমাধান পাওক এই আমি বিচাৰোঁ নে নিবিচাৰোঁ এই নিৰ্বাচন হৈছে যে আমি অসম হৈ থাকিব নাথাকে তো সেইকাৰণে ইয়াত আমাৰ সামূহিক দায়িত্ব ইয়াত কোনো এটা বিশেষ ব্যক্তিৰ দায়িত্ব নহয় ইয়াত কোনো এটা বিশেষ দলৰ দায়িত্ব নহয় এইটো আজি নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন হৈ থকা নাই এইটো এটা বিশেষ নিৰ্বাচন হিচাপে আপোনালোকে গ্ৰহণ কৰক আৰু নিশ্চয় আজি তাৰিখত যদিও মই কৈছোঁ সামূহিক দায়িত্ব কিন্তু নিৰ্বাচনৰ সম্পৰ্কে আমাৰ দল হিচাপে আমাৰ দায়িত্ব বেছি থাকে দল হিচাপে অনন্য দল সংগঠনতকৈ তুলনাত আমাৰ দায়িত্ব বেছি থাকে অনিশ্চয় এই কম সময়ৰ ভিতৰত নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কিছু আমি সফলতা লাভ কৰিছোঁ ক'ৰবাত আমি যিমান কৰিব লাগে আমি কৰা নাই সেইটো আমি মানি লৈছোঁ আমি কেতিয়াও কোৱা নাই যে আমি একদম পাৰফেক্ট চলাই আছোঁ ক'ত অভাৱ আছে আমিও গম পাইছোঁ
কিন্তু আজি আমি নিৰ্বাচনত আগৰ পূৰ্ব নিৰ্বাচন দৰে আমি নিৰ্বাচন প্ৰচাৰ চলাবলৈ আমি 6 মাহ পোৱা নাই, আমি 3 মাহ পোৱা নাই।